এই পৰতে আমি গভীৰ সন্মানৰ সৈতে আমাৰ মুখ্য অতিথি সন্মানীয় পলাশবাৰী বিধানসভা সমষ্টিৰ বিধায়ক মাননীয় শ্ৰী হেমাংগ ঠাকুৰীয়া ডাঙৰীয়াক আন্তৰিক আদৰণি জনাইছো। স্যাৰ, আপোনাৰ উপস্থিতি আমাৰ বাবে এক ডাঙৰ অনুপ্ৰেৰণা আৰু আপোনাক সম্বৰ্ধনা জনাবলৈ মই চক্ৰধৰ দাস ডাঙৰীয়া দেৱক অনুৰোধ জনাইছো। তেখেতক এটি অসমীয়াৰ সন্মান ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব চক্ৰধৰ দাস ডাঙৰীয়াক। ৰিংকু দাস ডাঙৰীয়াক ফুলাম জাপিৰে সম্বৰ্ধনা জনাবলৈ মই অনুৰোধ জনালো আৰু ফুলৰ থোপাটো দিবলৈ মই বিতুপন দাস ডাঙৰীয়াক অনুৰোধ জনালো। ধন্যবাদ স্যাৰ। আপোনাক দুই এষাৰ কবলৈ মই অনুৰোধ জনাইছো। আমাৰ মাজত উপস্থিত আমাৰ সকলোৰে শ্ৰদ্ধাৰ মই জ্যেষ্ঠ ভাতৃপতি মাননীয় নিপেন ঠাকুৰীয়া ডাঙৰীয়া, আমাৰ মাজত উপস্থিত বিশিষ্ট সমাজকৰ্মী আমাৰ মানকাছাৰ কলেজৰ প্ৰাক্তন অধ্যক্ষ আমাৰ শৈলেন ঠাকুৰীয়া ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আমাৰ বিজেপিৰ ৰাজ্যিক SC মৰ্চাৰ সভাপতি কুশলজ্যোতি মালাকাৰ ডাঙৰীয়া, কিষাণ মৰ্চাৰ ৰাজ্যিক সভাপতি উপসভাপতি মাননীয় ৰাজেন নাথ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আমাৰ নাৰায়ণ চৌধুৰী ডাঙৰীয়াকে প্ৰমুখ কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, আমাৰ মাজত উপস্থিত আমাৰ মিৰ্জা মাল্টি স্পেচিয়েলিটি হস্পিটেলৰ আমাৰ প্ৰমোটাৰ আৰু লগতে আমাৰ ডক্টৰসকল, লগতে ষ্টাফ আৰু লগতে উপস্থিত ৰাইজ, আপোনালোক আটাইকে শ্ৰদ্ধা জ্ঞাপন কৰিছো। আজি একচুৱেলি আমাৰ গোটেই পলাশবাৰী সমষ্টিৰ কাৰণে এটা ভাল খবৰ, আৰু অকল পলাশবাৰী বুলি নধৰো, গোটেই দক্ষিণ কামৰূপৰ কাৰণে এটা ভাল খবৰ, কিয়নো আমি বহু দিনৰ পৰা আমি অপেক্ষা কৰি আছিলো যে এখন ভাল হস্পিটেল আমাৰ ইয়াতে হওক। যদিও আমাৰ গভৰ্ণমেণ্ট হস্পিটেল আছে, আজিকালি বহু পেচেণ্টে গভৰ্ণমেণ্টৰ লগত আৰু প্ৰাইভেটতো যাব বিচাৰে, আৰু আমি ইতিমধ্যে আমাৰ যদিও বিজয়নগৰত এখন আছে, কিন্তু ইয়াতে মিৰ্জাত বিশেষকৈ এই অঞ্চলটো এটা বিশেষ এটা গুৰুত্বপূৰ্ণ স্থানত এই মিৰ্জা মাল্টি স্পেচিয়েলিটি হস্পিটেলখন স্থাপন কৰা হৈছে, কিয়নো আমি সকলোকে ইয়াতে ট্ৰিপুল IT আছে, লগতে